নমস্কাৰ ৰাইজ ড্ৰিলিং মেচিন ব্যৱহাৰ কৰি গুৱাহাটীত যিবিলাক গছপুলি ৰোপণ কৰা হৈছে সেইবোৰ বাচিব নে নাবাচিব সেই লৈ ৰাইজৰ মাজত বহুত বেছি কনফিউজন আছে আৰু সেয়াই মই আজি দূৰ কৰিব বিচাৰিছোঁ। মোৰ নাম আবিদ আজাদ ৰেইন ড্ৰপছ আৰু আমি আমাৰ ফালৰ পৰা নিজে জিএছডৰ গছপুলিবিলাক চাবলৈ গৈছিলোঁ আৰু তাৰে ভালে সংখ্যক গছপুলিৰ চাৰিওফালে আমি নিজে ফেন্সিং PVC কোটেড আইৰণ ফেন্সিং আমি দিছোঁ আৰু যেতিয়া ফেন্সিং দিবলৈ গৈছিলোঁ আমি সেইবোৰ খুঁটি পুতি যেতিয়া চালোঁ দেখিবলৈ পালোঁ যে প্ৰায় 1 আঁঠুলৈকে খুঁটিবোৰ যায়, অৰ্থাৎ গছপুলিবিলাক খুব প্ৰপাৰলি ৰোপণ কৰা হৈছে আৰু যেতিয়া ডাঙৰ হ'ব শিপাবিলাক তলত যাব, মাটি ঢুকি পাব। কিন্তু ৰাইজ এটা কথা, গছপুলি লগোৱা দায়িত্ব চৰকাৰৰ, গছপুলিবিলাক চোৱাৰ দায়িত্ব চৰকাৰে তেওঁলোকে চাব লাগিব, কিন্তু আমাৰ ৰাইজৰো দায়িত্ব আছে। আজি চাওক গুৱাহাটীৰ GS ৰোডত কিমান মানুহ অহা যোৱা কৰে, কিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, ৰেষ্টুৰেণ্ট আছে, কিমান ধনী ধনী ব্যক্তি আছে। আমি সকলোৱে যদি অকণমান চেষ্টা কৰোঁ, ধৰক আমি যদি পিয়াহ লাগি আছে 1 বটল আমি পানী খাইছোঁ, আধা লিটাৰ পানী বটল খাইছোঁ, তাৰে অকণমান পানী যদি আমি গছপুলিবিলাকৰ গুৰিত দি দিওঁ, আমি সকলোৱে দায়িত্বটো লওঁ, তেনেহ'লে যেতিয়া খৰাং আহিব প্ৰতিজোপা গছপুলি বাচিব। আৰু মই ইয়াত 200% চিয়'ৰ এই গেৰেণ্টি দি পেলাই ক'ব পাৰোঁ, যদি আমি সকলোৱে লগ লাগি গছপুলিবিলাক প্ৰতিপালন কৰোঁ, চোৱা মেলা কৰোঁ, গছপুলিবিলাক বাচিব। ৰাইজ কেৱল গুৱাহাটীতেই নহয়, অসমৰ চাৰিওফালে য'তেই আপোনালোকে গছপুলি দেখিছে তাত আমি সকলোৱে দায়িত্ব ল'ব লাগিব গছপুলিবিলাক বচাবৰ কাৰণে। তেতিয়া চাব অসমখন চিৰসেউজ হৈ পৰিব। ধন্যবাদ।